নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল ডিপি ইনফো ইনকেডৰ এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। ছাৰ বাইদেউসকল, এই ভিডিঅ'টোত অসমৰ প্ৰতিখন বিদ্যালয়ৰ বাবে অহা এটা অত্যন্ত ভাল খবৰ শ্বেয়াৰ কৰিব খুজিছোঁ। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই ইনফৰমেশ্যনখিনি ভালদৰে জানি ল'ব। লগতে ভিডিঅ'টো প্ৰতিগৰাকী শিক্ষক বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিব, যাতে সকলোৱে এই ভাল খবৰটো লাভ কৰিব পাৰে আৰু উচিত পদক্ষেপ গ্ৰহণ কৰিব পাৰে। তেনেহ'লে আহকচোন ভিডিঅ'টোৰ মূল কথাখিনিলৈ আগবাঢ়োঁ। ছাৰ বাইদেউসকল, এইটো হৈছে শিক্ষা বিভাগৰ বিষয়া কৰ্তৃপক্ষৰ তৰফৰ পৰা হোৱাটছএপৰ জৰিয়তে প্ৰেৰণ কৰা এটা অত্যন্ত গুৰুত্বপূৰ্ণ মেছেজ। ইয়াত লিখা হৈছে, এটেনশ্যন কনচাৰ্ণড স্কুল হেডছ most important as directed by government, the schools which are on government land and not having land in their name should apply in Mission Basundhara 3.0 immediately so that land can be allotted/settled in this name. All concerned please acknowledge the message. অৰ্থাৎ ছাৰ বাইদেউসকল, আপোনালোকে নিশ্চয় বুজিব পাৰিছে যে আমাৰ ইতিমধ্যে অসম চৰকাৰৰ এটা গুৰুত্বপূৰ্ণ পদক্ষেপ মিছন বসুন্ধৰা 3.0 প্ৰক্ৰিয়া আৰম্ভ হৈছে আৰু সেইকাৰণে এই মেছেজটো প্ৰেৰণ কৰা হৈছে। যিবোৰ বিদ্যালয় চৰকাৰী মাটিত স্থাপন কৰা হৈছে, অৰ্থাৎ বিদ্যালয়খন চৰকাৰী মাটিত স্থাপন কৰা হৈছে কিন্তু এতিয়াও সেই মাটিখিনি বিদ্যালয়খনৰ নামলৈ অহা নাই, তেনেধৰণৰ মাটিসমূহ মিছন বসুন্ধৰা 3.0ৰ অধীনত এপ্লাই কৰিবৰ কাৰণে কোৱা হৈছে আৰু এই মাটিসমূহ যাতে মিছন বসুন্ধৰা অধীনত আবেদন কৰি বিদ্যালয়সমূহে সেই মাটিখিনি নিজৰ বিদ্যালয়খনৰ নামত কৰি ল'ব পাৰে, সেইকাৰণে এই মেছেজটো প্ৰেৰণ কৰা হৈছে। গতিকে মিছন বসুন্ধৰা 3.0ৰ অধীনত যিসমূহ বিদ্যালয়ৰ মাটিসমূহ বিদ্যালয়ৰ নামত এতিয়াও অহা নাই, আবেদন কৰিবৰ কাৰণে এই মেছেজটোৰ জৰিয়তে জনোৱা হৈছে প্ৰতিখন বিদ্যালয়ৰ প্ৰধানসকললৈ। গতিকে ছাৰ বাইদেউসকল, এইটো এটা নিশ্চিতভাৱে ভাল খবৰ, কাৰণ বিদ্যালয়খন বহু বছৰৰ পৰা চৰকাৰী মাটিত স্থাপন কৰা হৈছে যদিও আজিলৈকে বিদ্যালয়খনৰ নিজৰ নামত মাটিখিনি কৰি ল'ব পৰা নাই। গতিকে এইটো এটা ভাল সুবৰ্ণ সুযোগ। সেয়েহে এই গুৰুত্বপূৰ্ণ কথাখিনি এই ভিডিঅ'টোৰ জৰিয়তে প্ৰতিখন বিদ্যালয়ৰ তথা শিক্ষকসকলৰ জ্ঞাতাৰ্থে জনাবলৈ চেষ্টা কৰিলোঁ। ধন্যবাদ।